মুম্বাইত কৰ্মৰত এগৰাকী অসমীয়া নাৰ্ছৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিড-19। আক্ৰান্ত নাৰ্ছগৰাকীৰ নাম ডেইজি শইকীয়া। মুম্বাইৰ PG হিন্দুজা হস্পিটেলত কৰ্মৰত আছিল নাৰ্ছগৰাকী। কিন্তু তেওঁৰ প্ৰতি লেতেৰা পৰিৱেশত কোৱাৰেণ্টাইন কৰি ৰখাৰ অভিযোগ উত্থাপিত হৈছে। ফেচবুক লাইভৰ জৰিয়তে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কৰিছে নাৰ্ছগৰাকীয়ে। কালিৰে পৰা খাদ্যৰ যোগান নধৰাৰো গুৰুতৰ অভিযোগ কৰিছে ডেইজি শইকীয়াই। অসমৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায় বিচাৰিছে মুম্বাইত আক্ৰান্ত হৈ থকা অসমৰ নাৰ্ছগৰাকীয়ে। আমি দেখুৱাইছো ফেচবুক লাইভত কি কৈছে ডেইজি শইকীয়াই। মই এজনী BSc নাৰ্ছিং কৰিছোঁ আমাৰ অসমৰ GNRC যিখন AINI আছে তাৰ পৰা। এতিয়া ইয়াতে মুম্বাইত PD হিন্দুজা হস্পিটেলত জব কৰি আছোঁ। ইয়াতে যিহেতু আপোনালোকে চবেই জানে মুম্বাইৰ অৱস্থা বহুতেই বেয়া। ইয়াতে চববিলাক এতিয়া কোভিড পজিটিভ ওলাই আছে। কোভিড পজিটিভ ওলাই থকাৰ পিছত হিন্দুজা হস্পিটেলে একো ৰেছপনচিবিলিটি লোৱা নাই। চব মানুহ পজিটিভ ওলাইছে। আমাক ইয়াতে এনেকৈ 2000 বেডছ আছে একেলগে অলমষ্ট। তাৰে লগত চব মানুহৰ মাজত থৈ দিছে। ইয়াতে পৰিস্থিতি বহুত বেয়া। সিহঁতে আপোনাৰ ভালকৈ ট্ৰিটমেণ্ট কৰিছে না কিবা কৰিছে, একো নাই কৰা সিহঁতে। যোৱাকালি এডমিশ্যনৰ কাৰণে আহিছোঁ। ইয়াতে আমাক BMCৰ ফালৰ পৰা লৈ অহা হৈছে। এডমিশ্যনৰ কাৰণে আহিছোঁ। এডমিশ্যনৰ কাৰণে ৰখি থাকিব লাগে হৈছে 4 আৱাৰ্ছ। 4টা বজাত আহি পাইছোঁ। 8টা বজালৈকে ইয়াতে আমি ৰখি আছোঁ। তাৰপিছতো সিহঁতে একো কৰা নাই। আৰু মই অলৰেডি হস্পিটেল অথৰিটিক ফোন কৰিছোঁ। ফোন কৰি কিনে জনাইছোঁ যে ইয়াতে মোৰ গা বহুত বেয়া, ইয়াতে ৰখি থাকিব লগা হৈছে। কিন্তু তথাপিতো সিহঁতে কৈছে যে ঠিক আছে আমি চাওঁ কি কৰিব পাৰোঁ, ডিচিশ্যন ল'ম। কিন্তু আজি এই 12:30 এটা বাজিল এতিয়ালৈকে সিহঁতে একো ডিচিশ্যন ল'ব পৰা নাই। ইয়াতে যোৱাকালিৰ পৰা সেনেকৈ আছোঁ। যোৱাকালি দিনটো একো খোৱা নাই, যোৱাকালি ৰাতিপুৱা একো খোৱা নাই, আজি ৰাতিপুৱা একো খোৱা নাই। সেনেকৈ বহি আছোঁ। না কিবা মেডিচিন দিছে না কিবা কৰিছে, সিহঁতে একো কৰিব পৰা নাই। আৰু সেনেকৈ আমি এতিয়া ভুগি আছোঁ। ইয়াতে না চৰকাৰে চাইছে, না আমাৰ হস্পিটেল মানুহে অথৰিটিয়ে চাই আছে, না কোনো চোৱা নাই। আমাক এনেকৈ পেলাই দিছে যেন আমি মানে সিহঁতৰ কাৰণে একোৱে নাই। যেতিয়া সিহঁতৰ কাৰণে আমি কাম কৰোঁ, সিহঁতৰ লগত থাকোঁ, কিন্তু তেওঁলোকে আজি যেতিয়া আমাক লগা হৈছে সিহঁতৰ হেল্প, সিহঁতে আমাক হেল্প কৰা নাই। আমাক এনেকৈ পেলাই দিছে। আজি সিহঁতে যদি হস্পিটেলত যদি পজিটিভ পেচেণ্টছ ৰাখিব পাৰে, দেন ষ্টাফৰ কাৰণে কিয় জেগা বনাব নোৱাৰে যে ষ্টাফখিনিক ৰাখিব পাৰে। আজি সিহঁতৰ ইমান প্ৰব্লেম হৈছে ষ্টাফখিনিক ৰাখোঁতে। ষ্টাফখিনিক ৰাখিবৰ কাৰণে BMC ক্লিয়াৰেঞ্চ লাগে, অমুক লাগে তমুক লাগে। আকৌ আজি যদি ষ্টাফখিনি নাথাকে তেতিয়াহ'লে সিহঁতে ক'ৰ পৰা ফোন কৰিব, ক'ৰ পৰা আপোনাৰ গোটেইখিনি হস্পিটেলখন চলাব। এতিয়া গোটেই নাৰ্ছিং ষ্টাফ, আজি মই পজিটিভ ওলাইছোঁ, মোৰ লগত আৰু 3জনী ছোৱালী পজিটিভ ওলাইছে, সিহঁতকো চোৱা নাই। তাৰে আগত অলৰেডি এতিয়ালৈকে মই জনামতে 50+ ষ্টাফ পজিটিভ ওলাইছে, সিহঁতকো একো চোৱা নাই। আমাক আজি ইয়াতে এনেকৈ থৈছে। কালিলৈকে ইয়াতে আমাৰ ষ্টাফ আৰু কোন পজিটিভ ওলাই, সিহঁতকো এনেকৈ থৈ দিব। আপোনালোকক মই দেখাম সিহঁতে কেনেকুৱা চিটুৱেশ্যনত আমাক ৰাখিছে। চাওক, ইমান মানুহৰ মাজত আমাক এনেকৈ ৰাখি থৈছে। প্লাছ ৱাছৰুমত চিভিয়াৰ বাৰ্নিং মিক্সচাৰেশ্যন হৈ আছে, ইনকণ্টিনেঞ্চ হোৱা আৰম্ভ হৈছে। তাৰ পৰাও সিহঁতে একো কৰিব পৰা নাই। আই জাষ্ট হোপ কি এটলিষ্ট আমাক আসাম গভৰ্ণমেণ্টে কিবা যদি হেল্প কৰিব পাৰে। কাৰণ ইয়াতে মুম্বাই গভৰ্ণমেণ্ট ইজ হৰিবল, দে আৰ নট গোয়িং টু ডু এনিথিং ফৰ আছ। আই কেন চি এনিথিং দে হেভ বিন ডুইং হিয়াৰ। ইভেন হিন্দুজা হস্পিটেল আই কেন চি এনিথিং দে হেভ বিন ডুইং out here for us. Neither they have just tried to contact us also. We are talking to the in-charges also. They are also just fed up. They are also trying their level best, but then also they are not able to do anything they can. Now they are telling you go, you do whatever you want, because we are also helpless. We can't do anything. We really in a very pathetic situation. I just don't know till how long this is going to continue. I don't know what to say. I don't know. I wish I would have been in Assam and working there. চাগে তেতিয়া এইটো চিটুৱেশ্যন নহ'ল হয়। হেমন্ত বিশ্ব ছাৰে আজি যিমানখিনি কৰিছে চবৰে কাৰণে, হয়তো তেতিয়া আমি ভাল ট্ৰিটমেণ্ট পালোঁ হয় বা ভালকৈ ৰাখিল হয় আমাক। কিন্তু আজি ইয়াতে ইমান লেতেৰাত আছোঁ। যিখন বেডশ্বীট প্ৰিভিয়াছ পেচেণ্টে ইউজ কৰি গৈছিলে সেইখনতে আকৌ আমাক আহি কিনে শুব দিছে। না ক্লিন কৰিছে, না সিহঁতে এটলিষ্ট বেডশ্বীটখন চেঞ্জ কৰি দিছে, একো কৰা নাই। তাৰপিছত নিজৰ বেডশ্বীটখন পাৰি কিনে ইয়াতে শুব লৈছোঁ। আপোনালোকে জাষ্ট ভাবক তেতিয়াহ'লে কেনেকুৱা আনহাইজেনিক, মানে ইটছ লাইকলি টু কজ মোৰ ইনফেকশ্যন। ৱাছৰুমত তো
চাফা কৰাৰ দূৰৰে কথা না চেনিটাইজাৰ হেণ্ড ৱাছ নাথিং ইজ এভেইলেবল আউট হিয়াৰ আমি ক'তো ঘূৰি ফুৰি কিনে আজি ক'ভিড পজিটিভ হয়তো হোৱা নাই পেচেণ্টৰ লগতে আছিলোঁ পেচেণ্টকে কেয়াৰ কৰিছোঁ তাৰপিছত যদি আমাৰ এনেকুৱা হওঁতে আমাক যদি চাব লগা কোনো নাথাকে ন সেইটো বহুত দুখৰ কথা ইয়াতে মানুহ সেনেকৈ খাইছে তাতে পেলাইছে তাতে শুইছে মই যেতিয়া যোৱাকালি আহিছিলোঁ আহোঁতে মোৰ বিচনাখন দালি পৰি আছিলে প্ৰিভিয়াছ পেচেণ্টে খাই কিনে দালি পেলাই থৈ গৈছিলে সেনেকৈ তাৰ ওপৰত বেলেগ এখন বেডশ্বীট পাৰি কিনে শুব লগা হৈছে যিখন গাত উৰিব দিয়া কাপোৰ এখন আছে এইখন আপোনালোকে হয়তো দেখিছে এইখন গাত উৰিব দিয়া কাপোৰখনকে মই পাৰি কিনে ইয়াতে শুইছোঁ ইয়াতে কি এক্সপেক্ট কৰিব পাৰি মই নিজেও নাজানো নে মই ভুল নে গভৰ্ণমেণ্ট ইজ চামৱেৰ ৰানিং ৰং নিজে নাজানো হয়তো You can see all these mails. I'll show you. Mails. Most of the beds they are mails also. This empty bed. No, here was also one mail prior. These are also my hospital staff crying now. What we can do for them? I am the only one speaking out. They are just crying and crying and crying because of their situation. You can see how dirty it is. I'll show you. See, clothes are just lying down here and there. All these things was on my bed. All these bottles, waters. They have given us bottles which seal was broken. It was kept on my bed. You can see, and even these bottles was kept on my bed. This is my bed, and see, people are hanging clothes in front of this. So I guess this is going to more infection rather than preventing it. কিন্তু মাহঁতক এতিয়ালৈকে কোৱা নাই কাৰণ তাতে মা পাপা অকলে থাকে মাহঁতক এতিয়ালৈকে কোৱা নাই তাতে মা পাপা অকলে থাকে আজি মই কিবা এটা কম সিহঁতৰ টেনশ্যন হ'ব কিন্তু না আমি ইয়াতে কিবা প্ৰপাৰকৈ বস্তুবিলাক পাইছোঁ ঘৰত এতিয়ালৈকে একো সঁচাকৈ ভালকৈ ক'বই পৰা নাই যোৱাকালি মায়ে সুধিছে কিবা খালানে নাই সেইখিনিও ক'ব পৰা নাই যে আমি নোখোৱাকৈ ইয়াতে বহি আছোঁ কঁকালৰ ইমান বিষ হৈছে উঠিব নোৱাৰোঁ ভালকৈ গা বহুত বিষ খায় প্ৰত্যেকটো জইণ্ট ভৰিৰ এংকলৰ পৰা চব বস্তু বিষ খায় কিন্তু কাকো বুজাম এতিয়া শুনিবলৈও কোনো নাই চবেই শুনি কিনে ক'ব ঠিক আছে আমি নিজৰ লেভেল বেষ্ট ট্ৰাই কৰি আছোঁ কিন্তু কি লেভেল বেষ্ট ট্ৰাই কৰিছে যোৱাকালিৰ পৰা আমাক ইয়াতে থৈ দিছে সিহঁতে এনেকৈ লেভেল বেষ্ট ট্ৰাই কৰিছে বেলেগখিনি পেচেণ্টছ এডমিট কৰিব পাৰিছে সিহঁতে নিজৰ হস্পিটেলত কিন্তু আমাক ল'ব নোৱাৰে আমি একো 5 ষ্টাৰ হোটেল 5 ষ্টাৰ ফেচিলিটি একো বিচৰা নাই জাষ্ট এটলিষ্ট এটা প্ৰপাৰ কেয়াৰ এটা প্ৰপাৰ এনভাইৰনমেণ্ট আমাক দিয়ক নিজে আজি ইমান দিনে পেচেণ্টছৰ কাৰণে কাম কৰি এইখিনিৰ কাৰণেও যোগ্য নহয়নে যে অলপ আমি পেচেণ্টৰ পৰা ইমানখিনি পেচেণ্টক কেয়াৰ কৰি আমি অলপ কেয়াৰ ৰিচিভ কৰোঁ নে আজি অকল হেল্থ কেয়াৰ ৱৰ্কাৰেই ইজ ইট মেণ্ডেটৰী কি অনলি হেল্থ কেয়াৰ ৱৰ্কাৰ হেজ টু চাৰ্ভ ফৰ পিপল